পাছত দিল্লীবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টিক পুনৰ আশীৰ্বাদ দিছে আৰু মই দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছো। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি আস্থা দিল্লীবাসী ৰাইজে দেখুৱাইছে পুনৰবাৰ 10 বছৰ শাসনত থকাৰ পাছত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক দিল্লীবাসীয়ে এইবাৰ প্ৰত্যাখ্যান কৰিছে। আৰু দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী আৰু দিল্লীখনক ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিহেতু কেন্দ্ৰীয় চৰকাৰ আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থকাৰ পাছত দিল্লীবাসী ৰাইজে যোৱা 10টা বছৰ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰক ছাপোৰ্ট কৰিছিলে, আপক ছাপোৰ্ট কৰিছিলে। কিন্তু আপে কৰা যিসমূহ ফলছ প্ৰমিজেছ, প্ৰত্যেকটো কথাই আপে মিছা কথা কৈছিলে, ৰাইজৰ ওচৰলৈ গৈ ৰাইজক আভুৱা ভৰা যিসমূহ আঁচনি দি সেই আঁচনিখিনিক সময়ত ৰূপায়িত কৰিব নোৱাৰাৰ প্ৰতিফলিতত আজি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ৰাইজে ভোট দিছে। আৰু যিটো এতিয়ালৈকে দেখিছো প্ৰায় 45টা সিটত আমাৰ ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে। মই বিশ্বাসী যে ভাৰতীয় জনতা পাৰ্টি আৰু বাঢ়িব শেষৰ ফাললৈ, 50ৰ কম নহয়। আৰু আমাৰ যিটো নিজৰ সমীক্ষা মতে আমি 50+ সিট হ'ব লাগে, 50+ সিটে আমি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দিল্লীত চৰকাৰ হোৱাটো প্ৰায় খাটা। বিনামূলীয়া তেওঁলোকে বিনা কেজৰিৱাল ডাঙৰীয়াৰ যিখিনি 2020ত তেওঁলোকে প্ৰমিছ কৰিছিলে, তাৰ আগত 2015ত যেতিয়া কেজৰিৱালৰ যেতিয়া গভৰ্ণমেণ্ট তাত তেওঁ গৈছিলে পাব্লিকৰ ওচৰলৈ, তেওঁলোকে দিল্লীত দুটা সম্প্ৰদায়ৰ মানুহ থাকে ক'ব গ'লে, এটা আপাৰ ক্লাছ আৰু একদম লোৱাৰ ক্লাছ। আপাৰ ক্লাছ যিখিনি মানুহ থাকে দিল্লীত, তেওঁলোকে ভোট দিবলৈ প্ৰায় নাযায়, কাৰণ দিল্লীত ভোটাৰ টাৰ্ণআউটটো বহুত কম। এইবাৰ 57.18% হৈছে। এই কাৰণে হৈছে অলপ মিডল ক্লাছ মানুহ এইবাৰ ভোটাৰ টাৰ্ণআউট আগতকে অলপ বাঢ়িছে 2020তকে। আৰু এইটো আমাৰ কাৰণে শুভ লক্ষণ। যিখিনি শিক্ষিত মানুহ, ইণ্টেলেকচুৱেল আপাৰ ক্লাছ মানুহখিনি প্ৰায় ভোট দিবলৈ নোযোৱাৰ কাৰণে ঝুগি ঝুপড়িত থকা মানুহখিনি, যিখিনি লোৱাৰ ক্লাছ মানুহ, লেবাৰ ক্লাছ মানুহখিনিক টাৰ্গেট কৰি পেলাই আপে সদায় চমক সৃষ্টি কৰিছিলে যোৱা 2টা বছৰত। কিন্তু তেওঁলোকক কৰা প্ৰমিছখিনিও কেজৰিৱাল ডাঙৰীয়াই সময়মতে কৰিব নোৱাৰিলে। তেওঁ ফ্ৰী বিজলী দিম বুলি কৈছে 200 ইউনিট, কাৰোবাৰ 212 ইউনিট হলে গোটেইটো তেওঁ পেমেণ্টটো কৰিবলগীয়া হয়। মহল্লা ক্লিনিকৰ নামত তেওঁ আভুৱা ভাৰিছে। মহল্লা ক্লিনিকখনৰ যি অৱস্থা, দিল্লী ভাৰতবৰ্ষৰ কেপিটেল আৰু গোটেই ভাৰতবৰ্ষৰ প্ৰতিচ্ছবি বুলি কয়। ভাৰতবৰ্ষৰ আইনাখনেই হ'ল দিল্লীখন। আজি গোটেই বিশ্বৰ পৰা অহা গোটেই মানুহে আহি পেলাই দিল্লীত যদি আজি মহল্লা ক্লিনিকৰ কথা পাতে, তেতিয়াহ'লে আমি অসমৰ নিচিনা ৰাজ্যত বেলেগ ৰাজ্যসমূহে কি কথা পাতিম? কাৰণ দিল্লীত হ'ব লাগে মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল, হাইটেক কেপিটেল চিটি এখন হ'ব লাগে, প্ৰত্যেকটো বস্তু আগবাঢ়িব লাগে। তেওঁ যিবিলাক ভোটৰ কাৰণত তেওঁ সৰু সৰু মানুহৰ যিখিনি তেওঁ টাৰ্গেট কৰি পেলাই ভোট লৈছিলে, সেই মানুহখিনিও আজি তেওঁৰ ওপৰত ভৰসা নাইকিয়া হ'ল। ভাৰতবৰ্ষত বসবাস কৰা দুখীয়া সম্প্ৰদায়ৰ লোক, যিখিনি আমি পিছপৰা লোক বুলি কওঁ, অন্তৰ্দৰা যিখিনি মানুহ, জনসাধাৰণ, তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত য'তেই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ চলিছে, কেন্দ্ৰতেই হওক বা যিখিনি ৰাজ্যতে হওক, ৰাজ্যত দিয়া প্ৰত্যেকটো ভাৰতীয় জনতা পাৰ্টিৰ মেনিফেষ্টো, ইলেকশ্যন মেনিফেষ্টো, কমিটমেণ্টত যিখিনি আঁচনি আমি ফুলফিল কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কথা কয়, প্ৰত্যেকখন আঁচনি প্ৰত্যেকখন ৰাজ্যতে সুচাৰুৰূপে হোৱাৰ কাৰণে প্ৰত্যেকখন ৰাজ্যৰ জনসাধাৰণৰ ভৰসা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বাঢ়ি গৈছে। চবতকে হায়েষ্ট ভোটাৰ যদি পাৰ্চেণ্টেজ আছে পূৰ্বাঞ্চলীয় লোকসকলৰ। পূৰ্বাঞ্চলীয় বুলি ক'লে আমি UP, বিহাৰ, উৰিষ্যা, অসম, গোটেই পূৰ্বাঞ্চল যিটো আমাৰ, এই পূৰ্বাঞ্চলৰ বহুত লোক তাত বসবাস কৰে। আৰু হায়েষ্ট ষ্টেক যদি আছে পূৰ্বাঞ্চলীয় লোকৰ আছে। পূৰ্বাঞ্চলত থকা বসবাস কৰা লোকসকলক মই যেতিয়া দিল্লী ইলেকশ্যনত গৈছিলো, বহুত মানুহক লগ পাইছিলো। তেওঁলোকৰ মনত এটাই কথা, তেওঁলোকে দেখিছে বিহাৰত বিজেপিৰ কাৰণে কিমান ডেভেলপমেণ্ট হৈছে, অসমত বিজেপিৰ কাৰণে কিমান ডেভেলপমেণ্ট হৈছে, আজি উৰিষ্যাত বিজেপি অহাৰ কাৰণে কিমান ডেভেলপমেণ্ট হৈছে। এই কথাবিলাক চোৱাৰ পাছত তেওঁলোকৰ মনত এটা কথা হৈছে যে কেজৰিৱালে ফলছ প্ৰমিছ দিয়ে, কিন্তু মোদী ডাঙৰীয়াই দিয়া প্ৰমিছ সদায় তেওঁ সময়ত হ'লে অলপ দেৰি হ'ব পাৰে 2 দিন, কিন্তু কৰে। সেইটো কাৰণে এই ভৰসাটো মানুহৰ ওপৰত হৈছে। সেইকাৰণে এবাৰ লোৱাৰ ক্লাছক টাৰ্গেট কৰাৰ পাছতো লোৱাৰ ক্লাছৰ ভোটাৰে এবাৰ চেঞ্জ কৰিলে দিল্লীত। সেইকাৰণে মই ভাবো এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুনেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেকখন ৰাজ্যতে যি চৰকাৰ চলাইছে, প্ৰত্যেকখন ৰাজ্যৰ চৰকাৰৰ যিটো গুড গভৰ্নেন্সৰ প্ৰতিফলনটো গৈ পেলাই দিল্লী ইলেকশ্যন। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।